Hello guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। তো গাইজ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12ৰ বায়'লজি চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ এণ্ড চেপ্টাৰ 9 খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিৰ কৌশলসমূহ। চ' এই দুয়োটা চেপ্টাৰ আমি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন টপিকছ যিবোৰ এইবাৰ ফাইনেলত আহিব পাৰে বা অহাৰ চান্স আছে 100% আহিব পাৰেই। চ' এইবোৰ কুৱেশ্যন আমি আলোচনা কৰিম আজি। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকেতো জানে যে এইচ ছেকেণ্ড ইয়াৰ এক্সাম আহি পৰিল 13 ফেব্ৰুৱাৰীৰ পৰা। তো এতিয়া বহুতে কম টাইম আছে, প্ৰায় 1 উইকে ধৰিলোঁ আৰু আছে। তো বহুতো লোকে কি কৰে যে বায়'লজিটোক 4th ছাবজেক্ট বনায়। কিন্তু আপোনালোকে জানেনে বায়'লজি যে প্ৰেক্টিকেল মাৰ্ক থাকে, প্ৰেক্টিকেল মাৰ্ক থকাবিলাকক কিয় কিছুমানে 4th ছাবজেক্ট বনায়? কাৰণ 4th ছাবজেক্ট সেইবোৰ ছাবজেক্টত বনাব লাগে যিবোৰ প্ৰেক্টিকেল মাৰ্ক নাই। কাৰণ বায়'লজিটো এক্সট্ৰা প্ৰেক্টিকেল মাৰ্ক দিয়ে আছে আপোনালোকক, কেৱল থিয়ৰী মাৰ্ক উঠালে, থিয়ৰী যদি অলপ মাৰ্ক উঠায় তেতিয়াহ'লে আপোনালোকৰ ভাল ফাৰ্ষ্ট ডিভিজন পায়ে যায় আপোনালোকে, ইমান সহজে। তো বায়'লজিত কিয় 4th ছাবজেক্ট বনায়? 4th ছাবজেক্ট বনাৰ অপশ্যন আছে মেথছ বনাওক, কাৰণ বহুতে মেথছক 4th ছাবজেক্ট বনায়, কাৰণ মেথছত কোনো প্ৰেক্টিকেল মাৰ্ক নাই সেইকাৰণে। তো আপোনালোকে বিচাৰিলে বায়'লজিটোক 4th ছাবজেক্ট নবনাব। বায়'লজি অলপ ভালকৈ যদি আপোনালোকে পঢ়ে, বায়'লজি খুব ইজি ছাবজেক্ট এটা, অলপ পঢ়িলে আপোনালোক ফাইনেল এক্সামত ভাল মাৰ্ক আহিব। এনিৱেজ এতিয়া মোৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম কৈ দিওঁ, ময়ো এইচ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট, ময়ো এইবেলি ফাইনেল এক্সাম দিম। তো মই কেনেকৈ প্ৰিপেৰেশ্যন কৰি আছোঁ এইবিলাকতো মই পাৰ্ট 1 পাৰ্ট 2 কৰি মই দিয়ে থাকিম ভিডিঅ', আপোনালোকে চাই ল'ব। আশা কৰোঁ আপোনালোকে তাৰ পৰা কিছু উপকৃত হ'ব পাৰে। তো এতিয়া মোৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো গাইজ আমি প্ৰথমে চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ এই চেপ্টাৰটোৰ মষ্ট ইম্পৰ্টেণ্ট টপিকছ কুৱেশ্যনছ অল যিবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন টপিক আছে সেইবিলাক আমি আলোচনা কৰিম প্ৰথমে এই চেপ্টাৰটো। চ' প্ৰথমে আমি এক্সাৰচাইজটো অ'পেন কৰি লওঁ, কাৰণ আপোনালোকে জানে এক্সাৰচাইজৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহে। চ' এইটো হ'ল চেপ্টাৰ 8ৰ অনলি মানে এক্সাৰচাইজৰ কুৱেশ্যনবিলাক। চ' প্ৰথমে আমি এইবিলাকক আলোচনা কৰি লওঁ, এইবিলাকৰ ভিতৰত কোনকেইটা ইম্পৰ্টেণ্ট হয় আৰু কোনবিলাক নহয়। তো প্ৰথমে আছে জনস্বাস্থ্য ৰক্ষাৰ উপায়সমূহ কি কি, সংক্ৰামক ৰোগ পৰিত্ৰাণৰ পাবলৈ তুমি কি কি পৰামৰ্শ আগবঢ়াবা। তো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। জনস্বাস্থ্য ৰক্ষাৰ উপায়সমূহ কি কি আপোনালোকে জানি, শিক্ষা, চিটাকৰণ আৰু চেনিটাইজেশ্যন। আৰু সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি কি পৰামৰ্শ আগবঢ়াবা, যেনে সংক্ৰামক ৰোগৰ পৰা দূৰত থকা, বিন্দুবাদ সংক্ৰমণৰ পৰা দূৰত থকা। এই দুটা কাৰণ লিখি দিলেই হ'ব যদি 3 মাৰ্ক থাকে, ঠিক আছে। তো তাৰপিছত আছে সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জীৱ বিজ্ঞানে কেনেদৰে আমাক সহায় কৰে। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তো আপোনালোকে বিচাৰিলে কৰি থ'ব পাৰে যে সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ বিজ্ঞানে বহুত সহায় কৰিছে। ৰোগবোৰৰ বিয়পাৰ কাৰণ, ধৰণ আৰু কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ ইত্যাদি জ্ঞান আমি অৰ্জন কৰিব পাৰিছোঁ। তো সেইটো এনচাৰ লিখি দিব পাৰি এইটো কুৱেশ্যন আহিলে। এইটো ইমান নাহে, তো আপোনালোকে বিচাৰিলে কৰিব বিচাৰে। তাৰপিছত আছে তলত উল্লেখ কৰা ৰোগসমূহ কেনেদৰে এজনৰ পৰা আন এজনলৈ যায় উল্লেখ কৰা, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হ'ব, কাৰণ এইবিলাক যেনেকৈ কুৱেশ্যন এইবিলাক যোৱাবাৰো আহে নাই আৰু তাৰ যোৱাবাৰতো অহা নাই। তো এইবিলাকো আপুনি কৰিব পাৰে, যেনে এম'বাইচিছ ৰোগ এজনৰ পৰা আন এজনলৈ কেনেকৈ যায়। এম'বাইচিছ যেনে খাদ্যৰ পানীৰ দ্বাৰা এম'বাইচিছ ৰোগটো এজনৰ পৰা আন এজনলৈ যায়। মেলেৰিয়া যেনে তেজৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ যায়। এস্কাৰিয়া যেনে খাদ্যৰ পানীৰ দ্বাৰা, আৰু নিউম'নিয়া উশাহ নিশাহৰ দ্বাৰা, ঠিক আছে। তো তাৰপিছত হ'ল পানীৰ দ্বাৰা উৎপন্ন ৰোগ প্ৰতিৰোধ কৰাৰ তুমি কি কি ব্যৱস্থা হাতত লোৱা। এইটো বহুত ইম্পৰ্টেণ্ট কৈছে, এইটো লাষ্ট জলজি পাৰ্টত আহিব পাৰে, ঠিক আছে। পানী উৎপন্ন ৰোগ প্ৰতিৰোধ কাৰণে কি তুমি ব্যৱস্থা হাতত ল'বা। আপোনালোকে দিব পাৰে যে পানী উতলাই ঠাণ্ডা কৰি খাম, পানী উতলাই গৰম কৰি ঠাণ্ডা কৰি খাম, পানী উতলাই ঠাণ্ডা কৰি খাম, পানী য'ত জমা হৈ থাকে মানে টেংকিবোৰ সেইবোৰ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা ল'ম। এইবিলাক ক্লাছ চেপ্টাৰ ক্লাছ 7 8 কুৱেশ্যন এইবিলাক। চ' এইবিলাকো আহে, এইবিলাক চব বেচিক নলেজ কুৱেশ্যন। চ' এইবিলাক আহে। তাৰপিছত আছে DNA চিটা সম্বন্ধীয় উপযুক্ত জিনৰ অৰ্থ শিক্ষকৰ সৈতে আলোচনা কৰা। তো এইটো আপোনালোকে পঢ়িলে বুজি যাব যে এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়, ইমান মানে ইম্পৰ্টেণ্ট নহয় এইটো। তো আপোনালোকে এইটো নকৰিব, ঠিক আছে। তাৰপিছত আছে প্ৰাথমিক আৰু গৌণ লিম্ফইড অংগবোৰ কি কি। তো প্ৰাথমিক আৰু গৌণ লিম্ফইড অংগবোৰ কি কি, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। যেনে প্ৰাথমিক লিম্ফইড অংগবোৰ হ'ল যেনে হাড়ৰ মজ্জা, ঠিক আছে। আৰু গৌণ লিম্ফইড অংগবোৰ হ'ল যেনে লক্ষিকা গ্ৰন্থ, MALT ইত্যাদি। এইবোৰ হ'ল লিম্ফইড অংগবোৰ, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে কৰিব পাৰে মানে কৰিব। তাৰপিছত আছে এই অধ্যায়ত তলত প্ৰয়োগ কৰা দিয়া সংক্ষিপ্ত শব্দবোৰ বহল অট্টালিকা মানে এইটো ইমান বহুত মানে লিখিছে, কিন্তু এইবিলাক শ্বৰ্ট ফৰ্ম হ'ল যিবিলাকৰ নাম দিয়া আছে এইবিলাকৰ ফুল ফৰ্ম আপোনালোকক পৰীক্ষাত লিখিবলৈ আহিব পাৰে। যেনে MALT ফুল ফৰ্ম কি, যেনে মিউক'ছাল এছ'চিয়েটেড লিম্ফইড টিছু, CMI চেল মেডিটেড ইমিউনিটি, AIDS একুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিণ্ড্ৰোমছ, NACO নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন, আৰু HIV হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। তো এইবিলাক আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে, এইবিলাকৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট হ'ল AIDS HIV, এই দুটা বহুত ইম্পৰ্টেণ্ট। চ' আপোনালোকে এইটো কৰিব, প্লাছ CMI বহুত ইম্পৰ্টেণ্ট, এইটো কৰিব। তাৰপিছত আছে তলত দিয়া বৰৰ পাৰ্থক্য লিখি উদাহৰণ দিয়া, যেনে জন্মগত আৰু অৰ্জিত অসংক্ৰাম্যতা, সক্ৰিয় নিষ্ক্ৰিয় অসংক্ৰাম্যতা। চ' এইবিলাকো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে বিচাৰে এইবিলাকো কৰিব পাৰে, ঠিক
ঠিক আছে, এইবিলাকো কৰিব আপোনালোকে। তাৰপিছত এটি এণ্টিবডি চিঙিল চিত্ৰ আঁকা। তো মোৰ আইডিয়াত এই পিকচাৰটো যিটো আছে এইটো নাহে, তো আপোনালোকে এইটো নকৰিব, ঠিক আছে। তাৰপিছত এইচ আই ভি ভাইৰাছ কি কিবা এটা এজন প্ৰাণলৈ যায়, এইবিলাক কাৰণ লিখিব যে এইচ আই ভি ভাইৰাছ এইচ আই ভি সংক্ৰমণৰ বস্তুবোৰ ব্যৱহাৰ নকৰিব পাৰে বাচন বৰ্তমান এঘৰটা ৰোগীয়ে ব্যৱহাৰ কৰা বেজীবোৰ সুস্থ মানুহে ব্যৱহাৰ কৰা অনুচিত। চ' এইবিলাক কাৰণ লিখি দিব পাৰে। তাৰপিছত আছে এইডছ ৰোগীৰ দেহত কি কৌশলেৰে এইচ আই ভি ভাইৰাছ শৰীৰৰ অসংক্ৰামিতা হানি কৰে উল্লেখ কৰা। চ' এইবিলাকৰ যিটো কুৱেশ্যন, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে এইটো কৰিব পাৰে। তাৰপিছত কৰ্কট ৰোগ আক্ৰান্ত কোষ এটি নিৰ্গত কোষতকৈ কেনেকৈ বেলেগ বুজাই লিখা। চ' এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, চ' এইটো আপোনালোকে কৰিব, ঠিক আছে। তাৰপিছত মেটাষ্টেচিছ মানে কি বুজা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো যোৱাবাৰো অহা নাই, তো এইবাৰ আৰ ফুল চান্স, চ' এইটো আপোনালোকে কৰিব। তাৰপিছত আছে সুৰা আৰু মাদক বা ড্ৰাগছৰ ক্ষতিকাৰক দিশসমূহ কি এখন তালিকা বনোৱা। এইখন তালিকা বনোৱাটো নালাগে, এক্সামত এই কুৱেশ্যনটো দিব পাৰে যে সুৰা আৰু মাদকৰ ক্ষতিকাৰক দিশসমূহ কি। চ' এনেকুৱা কুৱেশ্যন দিলে আপোনালোকে দিব যে সুৰা মাদক গ্ৰহণ কৰিলে পৰিয়ালৰ ওপৰত হানিকাৰক প্ৰভাৱ পৰে, বাধাগ্ৰস্ত মন উত্তেজিত মন ইত্যাদি ব্যাধি হোৱা দেখা যায়, এইবিলাক আপুনি লিখি দিব পাৰে। চ' আৰু বাদ বাকী যেনেকৈ আছে 15, 16, 17 যিবিলাক কুৱেশ্যন, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, তো আপোনালোকে এইবিলাক নকৰিব। চ' এইখিনি আছিল চেপ্টাৰ 8ৰ এক্সাৰচাইজ কুৱেশ্যনবিলাক। তাৰপিছত চেপ্টাৰ 8ত থিয়ৰিকেল যিবিলাক কুৱেশ্যনছ আছে, মানে এক্সট্ৰা কুৱেশ্যন ক'ব বিচাৰে, সেইবিলাক এতিয়া মই ক'ম যে কি ইম্পৰ্টেণ্ট। মানে জানে যে মানুহে ভাবে কি এইবিলাকৰ পৰা গোটেই ইম্পৰ্টেণ্ট, কিন্তু গোটেই ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। মই ষ্টেপ বাই ষ্টেপ বুজাই যাম, আপোনালোকে জাষ্ট চাই থাকিব। তো প্ৰথমে আছে ইয়াতে সুস্বাস্থ্য অধিকাৰী হ'বলৈ, এনে পৰীক্ষাত এক্সাম আহিব পাৰে যে সুস্বাস্থ্য অধিকাৰী হ'বলৈ কি কাৰণ বা কি প্ৰয়োজন, ঠিক আছে। চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, এইটো একদম থিয়ৰী ছেকেণ্ড পেজৰ ওপৰৰ অংশখিনি। চ' এইখিনি ইম্পৰ্টেণ্ট। তাৰপিছত আছে ৰোগ কেই প্ৰকাৰৰ, ঠিক আছে, এবিধ সংক্ৰামক আৰু এবিধ অসংক্ৰামক, এইবিলাকো আহিব পাৰে। তাৰপিছত ইয়াত ইমান কোনো ইম্পৰ্টেণ্ট নাই। তাৰপিছত এইখন যিটো পেজ নম্বৰ কিমান 144, ইয়াতো ইমান কিছু ইম্পৰ্টেণ্ট নাই থিয়ৰিকেল কুৱেশ্যনছবিলাক। তাৰপিছত এই পিকচাৰটো ইমান ইম্পৰ্টেণ্ট নহয়, মই জাষ্ট কৈ আছোঁ যাতে আপোনালোকে পঢ়িব ভাল মাৰ্ক উঠিব পাৰে। এইবিলাক এক্সট্ৰা কৰি লাভ নাই, টাইম ৱেষ্ট। আপোনাৰ মেইন এইমটো হ'ল পৰীক্ষাত ভাল মাৰ্ক ল'ব লাগে, হয়নে। তো ইয়াতে আছে আমাৰ দেহত বিভিন্ন অন্য ধৰণৰ এণ্টিবডি তৈয়াৰ হয়, ইমানকেইটা এণ্টিবডি তৈয়াৰ হয় কি। তো পৰীক্ষাত এনেধৰণৰ কুৱেশ্যন আহিব পাৰে যে আমাৰ দেহত প্ৰস্তুত হোৱা এণ্টিবডি 2খন বা 3খন নাম লিখা। তো আপোনালোকে তেতিয়া এইবোৰ যিবিলাক নাম আছে ইয়াৰ পৰা 2টা বা 3টা লিখি দিব পাৰে। তাৰপিছত আছে সক্ৰিয় নিষ্ক্ৰিয় সংক্ৰমিত পাৰ্থক্য, যিবিলাক মই আগতে ক'লোঁ, এইবিলাকো চাব পাৰে। তাৰপিছত আছে এইবিলাক ইমান নালাগে এইবিলাক। তাৰপিছত যিটো আছে সেইকাৰণে এইটো ইম্পৰ্টেণ্ট, লৌকিক অংগ, ঠিক আছে। লৌকিক অংগ কাক বোলে বা কি, এইটো মষ্ট ইম্পৰ্টেণ্ট, তো আপোনালোকে এইটো কৰিব। তাৰ আছে তেজৰ কোষবোৰ ক'ত উৎপন্ন হয়, যেনে হাড়ৰ মজ্জাত, ঠিক আছে, এইটো কুৱেশ্যন আহিব পাৰে। তাৰপিছত আছে ADS, এইটোতো খালি ফুল ফৰ্মটো আহে, ইয়াৰ অৰ্থ এইটো নালাগে, খালি ফুল ফৰ্মটো চালে হৈ যাব। তো ইয়াতে আছে যেনেকৈ WHO ফুল ফৰ্ম, এইটো মষ্ট ইম্পৰ্টেণ্ট ফুল ফৰ্ম, যোৱাৰ পৰা আহিছিল এইটো, তো এইবাৰ চান্স ইমান নাই। চ' এইখিনিয়ে হ'ল, এইবিলাক নালাগে, ঠিক আছে, এইবিলাক নালাগে। চ' এইখিনি হ'ল চেপ্টাৰ 8ৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ টপিকছ যিবোৰ আছে, চববিলাক মই এতিয়া ক'লোৱে। তো এতিয়া ষ্টাৰ্ট কৰিম চেপ্টাৰ 9টো। চেপ্টাৰ 9টো হ'ল খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিৰ কৌশলসমূহ, ঠিক আছে। চ' এইটো প্ৰথমে ষ্টাৰ্ট কৰিম এক্সাৰচাইজ পাৰ্টটো। তো এক্সাৰচাইজত ইমান কুৱেশ্যন নাই, এক্সাৰচাইজত মিনিমাম 7টা কুৱেশ্যন আছে মাত্ৰ, ঠিক আছে। ইয়াৰ ভিতৰত কেইটা হ'ল, ফাৰ্ষ্টত নম্বৰ কুৱেশ্যনটো হ'ল জীৱ প্ৰজনন উদ্ভিদ প্ৰজননত প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰসমূহ চমুকৈ বৰ্ণনা কৰা। চ' ইয়াত যিবিলাক স্তৰবিলাক আছে, আপোনালোকে বিচাৰে যদি 2 মাৰ্ক থাকে, ঠিক আছে, 2 মাৰ্ক থাকিলে আপোনালোকে কেৱল স্তৰসমূহ নামবিলাক দি দিব, বৰ্ণনা কৰাৰ কোনো দৰকাৰ নাই, ঠিক আছে। যদি আপোনালোকে চাই 4 to 5 মাৰ্ক আছে এই কুৱেশ্যনটোত, তো আপোনালোকে অলপ কৰি যিবিলাক স্তৰবিলাক আছে সেইবিলাকৰ অলপ ডেফিনেশ্যন লিখি দিব আৰু কি, ঠিক আছে। এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়, কিন্তু আহিব চান্স মানে আহিব পাৰে, মানে চান্স আছে, ঠিক আছে, আহিব পৰা চান্স আছে আৰু কি। তো আপোনালোকে বিচাৰিলে এইটো কৰিব পাৰে আৰু কি। কিন্তু তাৰপিছত আছে জীৱ প্ৰবলীকৰণ কি ব্যাখ্যা কৰে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আহিবই, কাৰণ এইটো যোৱাবাৰ অহা নাই আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আহিব। তো এইটো কুৱেশ্যন আপোনালোকে কৰিব, ঠিক আছে। তাৰপিছত ভাইৰাছমুক্ত উদ্ভিদ সৃষ্টিৰ বাবে উদ্ভিদৰ কোনটো অংশৰ উপযোগিতা সৰ্বাধিক আৰু কিয়। তো এইটো যোনটো কুৱেশ্যন আছে না, এইটো জবত আহিছিল এংকা কৰি যে ভাইৰাছমুক্ত উদ্ভিদ দুখনৰ নাম লিখা, এনেকুৱা কৰি কুৱেশ্যন আছিল। তো এইখন যেনেকৈ কুৱেশ্যন আছে কিয় বা সৰ্বাধিক কিয়, এইটো ইমান অহা নাই। চ' এইটো যিটো আহিছিল জবত, তো আপোনালোকে এইটো কৰিব নালাগে, কুৱেশ্যন নম্বৰ 3টো, ঠিক আছে। তাৰপিছত হ'ল কুৱেশ্যন নম্বৰ 4, সূক্ষ্ম প্ৰৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদ সৃষ্টি প্ৰধান সুবিধাসমূহ কি। চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে এইটো কৰিব। তাৰপিছত আছে গৱেষণাগাৰত বিভিন্ন উৎপাদন প্ৰৱৰ্তন প্ৰক্ৰিয়া ব্যৱস্থিত পুষ্টি মাধ্যমৰ উপাদান কি। তো এইটো আপোনালোকে ক'ব যে উদ্ভিদ এটা ডাঙৰ দীঘল হোৱাতে তাত কি পুষ্টিগুণ লাগে, যেনে পানী লাগে, মানে সূৰ্যৰশ্মি, এইবোৰেতো লাগে না, এজা গছ বা উদ্ভিদ ডাঙৰ হ'বলৈ পুষ্টি যোগান ধৰিবলৈ এইখিনিয়ে লাগে না। তো আপোনালোকে এই কুৱেশ্যনটো কৰিব। কুৱেশ্যন নম্বৰ 5টো। কুৱেশ্যন নম্বৰ 7, চৰি ইয়াতে কুৱেশ্যনটো ভুল দেওয়া আছে, কুৱেশ্যন নম্বৰ 6 হ'ব লাগিছিল বা 7 হৈ আছিল, কুৱেশ্যন নহয়, আপোনালোকে বুজি পালে হ'ল বাছ। তো এইটো আছে ভাৰতত বিকাশ লাভ কৰা 5বিধ শংকৰশস্যৰ নাম লিখা। তো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে এইটো কৰিব, এইটো অহা ফুল চান্স, কাৰণ এইটো যোৱাবাৰ অহা নাই, ঠিক আছে। তো এইখিনি হৈ গ'ল চেপ্টাৰ 9ৰ এক্সাৰচাইজ কুৱেশ্যনবিলাক। এতিয়া থিয়ৰিকেল কুৱেশ্যনবিলাক আলোচনা কৰিম। তো চেপ্টাৰ 9ৰ
থিয়ৰিকেল ফাৰ্ষ্টতে আছে যোনটো হ'ল পশুপালন, ঠিক আছে। পশুপালন, তো পশুপালন কি বা কাক বোলে? যেনে মানে হ'ল ম'হ গৰু কৰা, পোহনীয়া জীৱ জন্তু ইত্যাদি কাৰণ দিব দিছে। পশুপালন কাক বোলে উদাহৰণ দিয়া। তো আপোনালোকে পশুপালন কাক বোলে ইয়াতে লিখি দিব পাৰে পশুপালন কাক বোলে, আৰু প্লাছ যেনে আছে ম'হ গৰু গাহৰি খৰা পোহনীয়া জীৱ জন্তু ইত্যাদি উদাহৰণ আপোনালোকে দিব পাৰে। তো নেক্সট আছে দুগ্ধ পাম পৰিচালনা, এইটো ইমান নালাগে, ঠিক আছে। গাম আৰু জীৱ জন্তু পৰিচালনা এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তো এইটো আপুনি কৰিব নালাগে। তাৰপিছত আছে দুগ্ধ পাম পৰিচালনা, ডেয়াৰী ফাৰ্ম মেনেজমেণ্ট। তো এইটো আপোনাৰ দুগ্ধ পাম যিটো উদ্দেশ্য কি বা দুগ্ধ পাম কাক বোলে উদ্দেশ্যই আহিব, ঠিক আছে। দুগ্ধ পাম উদ্দেশ্যটো লিখা, তো আপোনালোকে এইটো 1 নম্বৰ থাকিব, তো এইটো আপোনালোকে লিখি দিব পাৰে, ঠিক আছে। তাৰপিছত আছে এইটো নালাগে, ঠিক আছে, এইটো নালাগে। তাৰপিছত আছে এইটোও নালাগে, কোনো নালাগে। এইটো আহিব পাৰে যে বহিত প্ৰজনন, প্ৰাণীৰ ক্ষেত্ৰত বহিত প্ৰজনন আৰু অন্তঃপ্ৰজনন লিখা, ঠিক আছে, পানীৰ ক্ষেত্ৰত। তো এইটো আপোনালোকে কৰিব, ইম্পৰ্টেণ্ট আছে, এইটো নালাগে। তাৰপিছত আছে ইয়াতে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, ইয়াতেও নাই, ইয়াতে কোনো ইম্পৰ্টেণ্ট নাই, ঠিক আছে। তাৰপিছত ইয়াতে আছে মৎস্যপালন কি বা কাক বোলে? তো এইটো আপোনালোকে কৰিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তো ইয়াতে আছে উদ্ভিদ প্ৰজনন কাক বোলে? চ' এইটোও কৰিব, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। এণ্ড তাৰপিছত এইটো যেনেকৈ আছে সেউজ বিপ্লৱ নামে অভিহিত কৰা হৈছে, চব কুৱেশ্যন দিব পাৰে। সেউজ বিপ্লৱৰ নামটো কেনেদৰে অভিহিত কৰা হৈছে বা কাই কৰিছে? তো এইটো ক্লাছ 7 এইটো কুৱেশ্যন। চ' এইটো বেছিক ইজি কুৱেশ্যনবিলাক কিন্তু পৰীক্ষাত আহে, ঠিক আছে। ইমান টান কুৱেশ্যন আহে, বায়'লজি ভয় খাব নালাগে। তো এইটো কুৱেশ্যন আপুনি কৰিব পাৰে যে সেউজ বিপ্লৱৰ নামটো কেনেদৰে অভিহিত কৰা হৈছে। তো তাৰপিছত এইটো নাই, এইটো আহিব পাৰে যে জিনিয় অভিযন্ত্ৰণ কি, ঠিক আছে, এইটো আপোনালোকে কৰিব পাৰে। তাৰপিছত আছে উৎপৰিৱৰ্তন প্ৰজনন কাক বোলে, ঠিক আছে, উৎপৰিৱৰ্তন প্ৰজনন কাক বোলে, তো এইটো আপোনালোকে কৰিব পাৰে। আৰু ইয়াতে যোনটো বক্সটো আছে 170 পেজত যে শস্য প্ৰকাৰ প্ৰতিৰোধ কৰিব পৰা ৰোগ, এইটো আপোনালোকে কৈছে ঘেহু প্ৰকাৰ কিমান হিমগিৰি আৰু এইটো প্ৰতিৰোধ আমি কেনেকৈ কৰিব পাৰোঁ। তো ইয়াতে চব দিয়া আছে, ইয়াতে 1 নম্বৰ এটা যিকোনো দিব পাৰে, তো এইটো আপোনালোকে কৰিব পাৰে। তাৰপিছত ইয়াতে আছে যেনেকৈ খাদ্যৰ পুষ্টি উৎকৰ্ষ সাধাৰণভাৱে কৰা প্ৰজনন কাৰ্যৰ উদ্দেশ্য কি, এইটো পৰীক্ষাত আহিব পাৰে, চ' আপোনালোকে এইটো কৰিব পাৰে, ঠিক আছে। তাৰপিছত আছে এককোষীয় প্ৰ'টিন কাক বোলে, ঠিক আছে, তো এইটো কৰিব আপোনালোকে। তাৰপিছত আছে কলাকৰ্ষণ, এই যিখিনি টপিকটো আছে এইটো আপোনালোকে কৰিব, ঠিক আছে। এইটো বহুত ইম্পৰ্টেণ্ট আছে। ট'টিপটেঞ্চি কাক বোলে, এইটো আপোনালোকে দিব পাৰে, ট'টিপটেঞ্চি, চ' এইটো আপোনালোকে কৰিব। এটা যেনেকৈ আছে সূক্ষ্ম প্ৰৱৰ্ধন কাক বোলে, তাৰপিছত কায়িকৃত কাক বোলে, তো এইবিলাকো কৰিব, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক। তো এই চেপ্টাৰ 9টো হৈ গ'ল আমাৰ, যে কি কুৱেশ্যন ইম্পৰ্টেণ্ট আছিল নাছিল। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। তো চেপ্টাৰ 9টো আমাৰ কমপ্লিট আলোচনা কৰা হ'ল, চেপ্টাৰ 8 চেপ্টাৰ 9টো। চ' ইয়াৰ পৰাই কুৱেশ্যন আহিব, এক্সট্ৰা কোনো কুৱেশ্যন নাহে, আপোনালোকে ভয় নাখাব, কেৱল অলপ মনোযোগ দি কৰিব, তেতিয়াই আপোনাৰ বায়'লজি এক্সামটো বহুত ভাল হৈ যাব, থিয়ৰী এক্সামটো বহুত ভাল হ'ব। তো গাইজ আজিৰ ভিডিঅ' এইখিনিয়ে, আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব পাৰিছে, আৰু চেপ্টাৰ 8 চেপ্টাৰ 9ৰ প্ৰতি কি কুৱেশ্যন আছে ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবিলাকৰ বিষয়ে অলপ হ'লেও আপোনালোকে জানিব পাৰিছে। তো ভিডিঅ'টো যদি ভাল লাগি থাকে তো প্লিজ লাইক কৰি দিব এণ্ড চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি আৰু ভাল ভিডিঅ' আপোনালোকলৈ লৈ আহিব পাৰোঁ। তো আজিলৈকে এইখিনিয়ে, দেখা হ'ব নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।